কালি ৰাতি বহুত বৰষুণ দিছে মানে কালি 6টামান বজাৰ পৰা ইমান বৰষুণ দিলে আৰু পানী পুৰা ফুল হৈ গ'ল কিন্তু গৰমটো ভিতৰে ভিতৰে বহুত আছে আৰু যেনেকুৱা গৰম দিছে এই কেইদিন মানে কি ক'ম আৰু আপোনালোকে দেখিছে বৰষুণত গৰম কেনেকুৱা আছে। আজিৰ এই নতুন এটা ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। মানুহৰ বেমাৰ আহিলে পটককৈ এৰিব নিবিচাৰে। আজি এটা বেলেগ থেৰাপি ল'বলৈ গৈ আছোঁ মাৰ্কেটা আৰু আয়ুৰ্বেদিক থেৰাপি হয় আৰু সেই থেৰাপিটো কেনেকুৱা কি ধৰণৰ আছে তাতে গৈ আছোঁ বৰ্তমান আৰু আজি গৈ তাত থেৰাপিটো ল'ম। যিহঁতে আগতে ভিগেন ইণ্ডিয়াৰ 6 মাহ থেৰাপি ল'লোঁ তথাপিও ভাল পাইছোঁ, নোপোৱাৰ কথা নহয়, কিন্তু আজি যিহঁতে মোৰ এই বেমাৰটো সোনকালে ভাল কৰিব লাগে আৰু সোনকালে ভাল কৰিবৰ কাৰণে যিটো আয়ুৰ্বেদিক থেৰাপি আছে সেই আয়ুৰ্বেদিক থেৰাপিটো আমি ল'ম কেনেকুৱা কি ধৰণৰ হয় তো ব্লগ। আৰু যিহঁতে তাৰা বাগানৰ বাইপাছ হৈ বাবলাবাটা বাইপাছ ওলাব লাগে ইয়াত আৰু সেই বাইপাছটো তিনিচুকীয়া লৈ গৈছে আৰু ইয়াৰ পৰা মই যিটো ৰাস্তা চামডাং ফালে ক্ৰছ কৰিছে ইয়াত অলপ আগৰ দিন এটা এম্বুলেঞ্চ আৰু বলেৰোৰ মাজত মানে মুখামুখি সংঘৰ্ষ হৈ পেলাই এক্সিডেণ্ট হ'ল। তো সেইফালে ডুমুমা আৰু সেইফালে চামডাং আছে, ডিগবৈ আছে। তো ইয়াত বেকাৰ নাছিলে আগতে। কি হয় গাড়ীবিলাক ফটককৈ মানে মেইন ৰোডত ওলাই গ'লে ন কি হয় এক্সিডেণ্ট হোৱাৰ ভয়টো বেছি থাকে মানে সেইকাৰণে ফটককৈ মেইন ৰাস্তাত ওলাব নালাগে মানে চাই ল'ব লাগে যে গাড়ী আহিছে নে নাই অহা। কি হয় ঘপককৈ মানে ৰাস্তাত ওলাই যায় সেইফালে পূৰা গাড়ী স্পীডত আহিব আৰু একেবাৰে উপায় নাই মাৰি দিব। চান্দা গভ ফিল্ড এইফালে খেতিৰ পূৰা মানুহবিলাক বিজি আছে আৰু আমাৰ ফালে অলপ লেট হৈছে। যিহঁতে খেতি মানে অলপ হৈছে যদি এইফালে হাল চাল মৰা নাই, এইফালে মানুহে ৰুবলৈ ধৰিছে আৰু এয়া দেখিব পাইছে মানুহবিলাকে ৰুবলৈ ধৰিছে। আমাৰ এইফালে বৰষুণৰ প্ৰভাৱটো বহুত বেছি মানে যোৱাকালি যেনেকুৱা বৰষুণ দিলে সেই বৰষুণত গোটেই পথাৰত পানী হৈ গ'ল আৰু পানী হোৱাৰ ফলতে মানুহে এতিয়া মানে অলপ খেতি চেতি লগাবলৈ অসুবিধা হৈছে আৰু যিহঁতে আৰু এইফালে দেখিব পাইছে ডিগবৈ টাউনৰ আদৰণি গেট আৰু ইয়াৰ পৰা কমেও ডিগবৈ 5 কিলোমিটাৰমান আছে আৰু আমি মাৰ্কেটা যিহেতু যাব লাগে ডিগবৈৰ পৰা মাৰ্কেটা কমেও 10 কিলোমিটাৰমান হ'ব আৰু খুব সুন্দৰ এটা পৰিৱেশ, ৰাস্তা ঘাট ভাল হৈ আছে আৰু গছ গছনিবিলাকো দেখিবলৈ খুব ধুনীয়া। ডিগবৈত মানে অলপ বস্তু পাতিৰ দাম অলপ বেছি বুলি শুনি পাওঁ, কাৰণ ডিগবৈটো তেল খাদৰ এটা সুন্দৰ ঠাই আৰু সেইকাৰণে বস্তু পাতিৰ অলপ দাম আছে। আৰু মানে ডিগবৈ টাউনত গাড়ী বহুত ভিৰ মানে একদম অলপ জাম লাগি গৈছিলে আৰু সেইফালে গৈ থকা অৱস্থাত যিখিনি মানে চিনাৰী কেপচাৰ হয় ভিডিঅ'ত দেখিবলৈ খুব ধুনীয়া পাহাৰ পৰ্বতবিলাক আৰু মাৰ্কেটত যিহঁতে এইফালে ডাঙৰ ডাঙৰ পাহাৰবিলাক আছে, ঋতু কয়লাখিনি আছে, ধুনীয়া ধুনীয়া বস্তুবিলাক আছে, তো খুব সুন্দৰ ঠাই। আৰু ইয়াৰ পৰা মাৰ্কেটা সমষ্টি আৰু সেইফালে ডিগবৈ সমষ্টি মাৰ্কেটাত ইয়াত দেখিব পাইছে ডাঙৰকৈ এখন পোষ্টাৰ বিধায়ক ভাস্কৰ শৰ্মা ইয়াত স্বাগতম জনাইছে। আগতে মানে প্ৰায় আমাৰ মাৰ্কেটাতে অহা যোৱা হৈছিলে, কাৰণ মাৰ্কেটাত তেতিয়া আমাৰ চাব ডিভিজন আছিলে, কিন্তু এতিয়া সমষ্টিবিলাক ভাৰ হোৱাৰ পাছত চাব ডিভিজনবিলাক নিজৰ নিজৰ সমষ্টিত কৰি দিয়া হ'ল আৰু নিজৰ নিজৰ সমষ্টি হোৱাৰ বাবে সুবিধাও হ'ল আৰু নহ'লে আগতে আমি প্ৰায় সকলোবিলাক কাম আমি মাৰ্কেটাতে কৰিবলগীয়া হৈছিল। আপোনালোকে যদি ডাঙৰ গাড়ীৰ পাছফালে গৈ থাকে তেতিয়াহ'লে ডাঙৰ গাড়ীটো অলপ প্ৰব্লেম দিয়ে মানে, কাৰণ ডাঙৰ গাড়ীত অভাৰটেক কৰি পেলাই অলপ দিগদাৰ হয়। সেইকাৰণে আপোনালোকে ডাঙৰ গাড়ীটো অলপ অভাৰটেক কৰি পেলাই আপোনালোকে মুকলিকৈ যাব পৰাকৈ ৰাস্তাটো আপোনালোকে বনাই ল'ব, নহ'লে কি হ'ব অভাৰটেক কৰোঁতে গাড়ীবিলাক মানে এক্সিডেণ্ট হোৱাৰ বেছি ভয় থাকে মানে। আৰু ধুনীয়া পৰিৱেশ মানে দেখিব পাইছে এইফালে যিহঁতে দুই চাইডে গছ পুৰা হৈ গৈছে না, ভাল লাগিছে মানে ৰাস্তাৰ কাষত এনেকুৱা গছবিলাক খেলাৰীবিলাক দেখিব পাইছে ৰাস্তা। আৰু এইফালে মাৰ্কেটত যোৱা ৰাস্তা দিহিং হয়, একচুৱেলি দিহিং টি ষ্টেট, দিহিং টি ষ্টেট পাই গ'লোঁ চিভিল মাৰ্কেটত চিভিল আৰু ইয়াতে অলপ মোৰ ট্ৰিটমেণ্ট চলিব আজি আয়ুৰ্বেদিক ট্ৰিটমেণ্ট। তো লগৰ এজনক ফোন কৰিছোঁ, তাৰো এটা ক্লিনিক আছে ইয়াত আৰু ইয়াক মাতিছোঁ, এতিয়া সি কোনফালে লৈ যাব চাওঁ। বহুত গৰম আছে মানে, চাৰ্ট পিন্ধি দিছোঁ আৰু বহুত গৰম লাগিছে, একদম উপায় নাই আৰু।
মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটীলৈ যোৱা এখন ট্ৰেইনৰ ব্যৱস্থা আছে আৰু ট্ৰেইনটো ষ্টেণ্ডাৰ্ড 4টা বজাত যায় আৰু সেই ট্ৰেইনটো লিডু মাৰ্ঘেৰিটা ডিগবৈ হৈ তিনিচুকীয়া হৈ গুৱাহাটী ওলাই যায় আৰু